বিলাসীপাৰাৰ টিয়াপাৰাত চাঞ্চল্যকৰ ঘটনা। ভাতৃয়ে নিজ ভগ্নীক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। পৈতৃক সম্পত্তিৰ লালসাত শাৰীৰিক প্ৰতিবন্ধী ভগ্নীক হত্যা কৰে ভাতৃয়ে। হত্যাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে ভাতৃ আব্দুল বাছিদক। উল্লেখযোগ্য যে গাঁওখনৰ ৰচিতন বেগম নামৰ বিবাহ বিচ্ছেদ মহিলাগৰাকী পিতৃগৃহত থাকে। পৈতৃক সম্পত্তিৰ লালসাত মহিলাগৰাকীৰ ভাতৃ আব্দুল বাছিদ নবৌ ৰচনা বেবী আৰু ভতিজা মাছুমে ৰচিতন বেগমক ঘৰৰ ভিতৰতে হত্যা কৰে বুলি ৰচিতনৰ ভগ্নীৰ লগতে পৰিয়ালে সন্দেহ কৰে। এই ঘটনাৰ পিছতে অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। পিছত ঘটনাস্থলীত বিলাসীপাৰা মহকুমা দণ্ডাধীশ আৰু আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়। লগতে পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আব্দুল বাছিদক আটক কৰি থানালৈ নিয়ে। ঘটনাৰ ন্যায় তদন্তক্ৰমে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে। আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। আমাৰ বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত টিয়াপাৰা গাঁও এইখন। আমি আজি ৰাতিপুৱা খবৰ পালোঁ যে আমাৰ ঘৰৰ ওচৰতে ৰচিতন নামৰ মাইকীজনক কিবা কাৰণত মৃত্যু হৈছে। সেইত আমি চালোঁ বেলেগ মানুহ যিবিলাক আহি চাইছে, তেওঁলোকে চাইছে যে কিবা স্পট গাত আছে। তাৰপিছত সন্দেহ হ'ল, আমি আহিলোঁ, আহি পিনে চালোঁ, হয় এইটো আমিও সন্দেহ কৰিছোঁ, এইটো হত্যা কৰা হৈছে বুলি আমি সন্দেহ কৰিছোঁ। আৰু ৰাইজেও টিয়াপাৰাৰ ৰাইজেও সন্দেহ কৰিছে এইটো হত্যা বুলি। তা আমি আমাৰ ধুবুৰী জিলা আৰক্ষী অধীক্ষকক আমি অনুৰোধ কৰিম, এইটো উচিত তদন্ত হ'ব লাগে আৰু যোনে হত্যা কৰিছে, যোনে দোষী তাক শাস্তি দিব লাগে। আৰু হত্যা সন্দেহ কৰিছে, তেওঁলোকৰ ঘৰৰ মানুহে সন্দেহ কৰিছে তাৰ ভাই বুলিয়ে হত্যা কৰি তেওঁৰ ঘৰৰ মানুহ হৈছে। নামটো আব্দুল বাছিদ আছিলে বুলি কৈছে। শুনামতে তেওঁলোকৰ কিবা পাৰিবাৰিক ভূমি বিবাদ আছিল নেকি, ঘৰ সমস্যা আছিল, সেইকাৰণে আমি শুনামতে। আৰু তাৰপিছত আমি আৰক্ষী খবৰ দিলোঁ, আৰক্ষী আহি লাষ্টটো উদ্ধাৰ কৰিলে আৰু আমি তদন্ত কৰাৰ পিছত গম পাব। আৰু আমাৰ বাপ মাও নাই দুনিয়াত, আমাৰ বোন এই অচল বোন আজকে ঘৰত মাৰি পেলাইছে, হাত ঠেং বান্ধি থুয়ে। ভাই আৰু ভাই বৌ আৰু ভাই ভাতিজি আব্দুল বাছিদ, ৰচনা আর এটে মাছু কাইও নাই, তার ঘরত কাই মারিবে। মোর ভাই বোন বললে চল মাটি জমা জমি মারি ফেলে ঘর বাড়ি নিবে। এই বোনক আজকে এইভাবে হাত ঠ্যাং বান্ধি মারি ফেলাইল। আমার ইয়ের বিচার নাগে, আসলে এটাই উচিত বিচার ছাড়া আর কোনো নাই, এটাই উচিত বিচার।